সকলোকে নমস্কাৰ। মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো বহুদিনে হ'ল, মানে যেতিয়া পঞ্চায়ত নিৰ্বাচন আছিল সেইদিনাখনে মানে ভিডিঅ'টো কৰিছিলোঁ। ভোট দিবলৈ গৈছিলোঁ মায়ে মই, আৰু ভোট কেন্দ্ৰটো নিচেই কাষতে, মানে আমাৰ ঘৰৰ সন্মুখতে কেন্দ্ৰটো হৈছে। আৰু ইয়াত গা পা ধুই মেলি সোনকালে ভোটটো দি আহোঁগৈ, কাৰণ পাছত আকৌ মানুহ ভিৰ হ'ব, সেইবাবে সোনকালে দি আহিলোঁগৈ। আৰু পুৰুষৰ মানে লাইনটো অলপ দীঘল, আৰু মহিলাৰ লাইনটো আমি যাওঁতে 4জনীমান আছিলে, আৰু মোৰ পিছত দুগৰাকী আছিলে। আৰু সোনকালে দি মেলি ল'লোঁ। এইকেইদিন মানে নিউজবিলাকত চাই আছোঁ, দেখি আছোঁ দেশখনৰ মানে পৰিস্থিতিটো কি হৈছে। আৰু নিউজত কৈয়ে আছে, যিহেতু ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হৈ আছে, আৰু সেইবাবে মন চনো অলপ ভাল লাগি থকা নাই, কাৰণ কেতিয়া কি হৈ যায় একো ক'ব নোৱাৰি ন, মানুহৰ কথা। আৰু যি হয় আৰু ভগৱানৰ হাততে। বাকী আপোনালোকেও ভালে থাকক, সুস্থ থাকক, জীয়াই থকা দিনটো ভালমতে থাকক। আৰু কি ক'ম আৰু চৰকাৰীয়ে যিখিনি মানে নীতি নিয়ম বান্ধি দিছে, সেইবিলাক আপোনালোকে নিয়াৰিকৈ পালন কৰক। আৰু আপোনালোকৰ কোনখন জিলা হয় আপোনালোকে ক'ব, কাৰণ ভাৰতৰ ভিতৰত অসমৰ 20খন জিলা, ভাৰতৰ 200 কিমানখন হৈছিলে মই অকণমান পাহৰি গৈছোঁ। আমাৰ জিলাখন যিহেতু তিনিচুকীয়া জিলা, আমাৰখনো পৰিছে। মকডিল বুলি কয় নেকি, মোৰ উচ্চাৰণত অলপমান ভুল হ'ব পাৰে, আপোনালোকে ক্ষমা কৰি দিব। তাৰ বাবে নাগৰিকসকলে কেনেদৰে মানে সুৰক্ষিত হ'ব পাৰে, নাগৰিকৰ দায়িত্ব কি, সেইবিলাকৰ কাৰণে প্ৰশিক্ষণ যিহেতু দিয়াব, সকলোৱে সহযোগিতা আগবঢ়াব। আৰু সোনকালে মানে পৰিস্থিতি ভাল হওক, তাৰে আশা। চৰকাৰী নিৰ্দেশ অনুসৰি মানে কৈছে যে যেতিয়া চাইলেণ্ট বাজিব তেতিয়া লগে লগে মানে লাইটবিলাক অফ কৰি দিব লাগিব, আৰু পৰ্দাবিলাক জপাই দিব লাগিব। লগতে দুৱাৰৰ কাষত, খিৰিকীৰ কাষত ৰৈ থাকিবলৈ দিয়া নাই, আৰু মুকলি ঠাইত যদি চাইলেণ্ট বাজি দিয়ে তেনেহ'লে শুই দিব দিছে। আৰু কাণখন বন্ধ কৰি মেলি গাটো অলপমান উঠাই মেলি মানে শুই দিবলৈ কৈছে। আৰু টাউনবিলাকত গাড়ী মানে খিৰিকী চিটত বহি থাকিবলৈ দিয়া নাই, সুৰক্ষিত ঠাইত থাকিবলৈ কৈছে। আৰু চৰকাৰীয়ে নিৰ্দেশ দি থাকিব, আৰু সেই নিৰ্দেশখিনি মানি থাকিবলৈ কৈছে। বাকী একো মানিবলৈ কোৱা নাই, চৰকাৰী নিৰ্দেশবিলাক মানিবলৈ কৈছে। আৰু কোনোবা ব্যক্তি যদি বিপদত পৰিছে, সেই ব্যক্তিকো সহায়ৰ হাত আগবঢ়াব দিছে, লগতে নিজেও সুৰক্ষিতভাৱে থাকিবলৈ কৈছে। আৰু ইমানখিনিয়ে মই জানিব পাৰিছোঁ, আৰু আছে যদিও মোৰ অলপ ৰৈ গৈছে বাৰু ক'বলৈ। বাকী ইমানখিনি যিখিনি জানো আৰু আপোনালোকৰ আগত ক'লোঁ, মানে কিবা যদি ভুল ভ্ৰান্তি হৈছে আপোনালোকে ক্ষমা কৰি দিব। আৰু আপোনালোকৰ দৃষ্টিখন পৰিছে নাই জনাব, কমেণ্ট কৰি জনাব। লগতে যিকেইখন মানে ডিষ্ট্ৰিক্ট পৰিছে, সেইকেইখন ডিষ্ট্ৰিক্টে ভালে থাকক আৰু সুৰক্ষিত থাকক, চৰকাৰী নিৰ্দেশনা মানি চলক। আৰু আজিলৈ আহিছোঁ, অন্য এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। বাই বাই।